মোৰ স্বামীয়ে ঘৰলৈ এজন চাকৰ লৈ আহিছিল, যিজন এজন ওখ পাখ ধুনীয়া ডেকা ল'ৰা আছিল। মোৰ তাৰ প্ৰতি প্ৰেম ভাৱ জাগিল আৰু এদিন ৰাতি মোৰ স্বামী ঘৰত নথকা সময়ত মই তাৰ কোঠালৈ গ'লোঁ আৰু যেতিয়া চাকৰজনৰ লগত শুবলৈ গ'লোঁ, তেতিয়া চাকৰজনে এনেকুৱা কাম কৰি দিলে যিটো দেখি মোৰ কলিজা কঁপি উঠিল। কাৰণ সেই ডেকা ল'ৰাজন বহুত ধুনীয়া আছিল, যাক মোৰ স্বামীয়ে অলপ দেৰিৰ আগতে ঘৰলৈ আনিছিল। যেতিয়াই মোৰ স্বামীয়ে দৰজাৰ বেল বজালে, মই দৰজা খুলিলোঁ আৰু মোৰ স্বামীৰ লগত থিয় হৈ থকা এই ডেকা ল'ৰাজনক দেখি মই মোৰ চকু তাৰ পৰা আঁতৰাব পৰা নাছিলোঁ। সেই ল'ৰাজন সৌন্দৰ্যৰ ৰাজকুমাৰ আছিল। তাৰ ৰূপ দেখি মই এইটো পাহৰি গৈছিলোঁ যে তাৰ লগত মোৰ স্বামীও থিয় হৈ আছিল। মোৰ স্বামীয়ে যেতিয়া মোৰ কান্ধত ধৰি লৰাই দি ক'লে যে কি হ'ল বুলি, তেতিয়া মই চক খাই উঠিলোঁ। তাৰ পিছত তেওঁ ক'লে, আঁতৰি দিয়া, সমীৰক ভিতৰলৈ আহিবলৈ দিয়া। সেই ল'ৰাজন 22-23 বছৰ বয়সৰ হ'ব। মই পিছুৱাই আহিলোঁ। মোৰ স্বামীয়ে তাক ভিতৰলৈ লৈ আহিলে। মই আচৰিত হৈছিলোঁ যে মোৰ স্বামীয়ে কিয় ইয়াক তেওঁৰ লগত লৈ আহিছে। মোক উৰুণাখন নোলোৱা দেখি মোৰ স্বামীয়ে মোক বৰ খঙেৰে চাই আছিল। মই ঘৰত অকলেই থাকিছিলোঁ। মোৰ ঘৰত স্বামীৰ বাহিৰে আন কোনোৱে নাছিল। সেইকাৰণে মই ঘৰত থাকিলে উৰুণাখন লোৱা নাছিলোঁ। যেতিয়া মোৰ স্বামীৰ চাৱনীয়ে এই কথাটো অনুভৱ কৰালে যে ঘৰত এটা ডেকা ল'ৰা আছে, তেতিয়াই লগে লগে গৈ মই মোৰ উৰুণাখন ল'লোঁ। সেই ল'ৰাজনে এবাৰো মূৰ উঠাই মোৰ ফালে চোৱা নাছিল। যেতিয়াৰ পৰাই আহিছিল তলমূৰ কৰিয়ে থিয় হৈ আছিল। মই মোৰ স্বামীক সুধিলোঁ যে এওঁ কোন বুলি। তেওঁ ক'লে, তেওঁ এজন অসহায় ল'ৰা, কিন্তু বহুত বিশ্বাসী আৰু ভদ্ৰ। সেইকাৰণে মই এওঁক আমাৰ ঘৰৰ কাম কৰা কাৰণে লৈ আহিছোঁ। এওঁ ঘৰৰ সৰু সুৰা সকলো কাম কৰিব। এই কথাখিনি শুনি মোৰ বেয়া লাগিব লাগিছিল যে মই গোটেই দিন ঘৰত অকলেই থাকোঁ। তেনে ক্ষেত্ৰত এজন ডেকা ল'ৰা মোৰ লগত থকাটো বেয়া কথা। কিন্তু মোৰ বেয়া লগা নাছিল। ভিতৰি ভিতৰি মোৰ কিয় জানো স্বামীৰ এই সিদ্ধান্তটো ভালেই লাগিছিল। মই ক'লোঁ, এয়াতো আপুনি বৰ ভাল কাম কৰিলে, কাৰণ মোৰ ঘৰৰ কাম কৰোঁতে বৰ অসুবিধা হৈছিল আৰু বজাৰলৈ গ'লেও ভাগৰি পৰিছিলোঁ। তেতিয়া মোৰ স্বামীয়ে ক'বলৈ ধৰিলে, সেইকাৰণেইতো এওঁক আনিছোঁ, যাতে তুমি বাহিৰলৈ যাব নালাগে আৰু তুমি বজাৰৰ সকলো কাম এওঁৰ দ্বাৰাই কৰিব পাৰিবা আৰু ঘৰৰ সৰু সুৰা কামো এওঁ কৰি দিব পাৰিব। আমাৰ ঘৰটো ইমান ডাঙৰ নাছিল যে কাম কৰা মানুহৰ কাৰণে কোনো বাহিৰা কোঠা থাকিব। সেইকাৰণে মোৰ স্বামীয়ে ঘৰৰ ষ্ট'ৰ ৰুমটোৱে ল'ৰাজনৰ কাৰণে খালী কৰি দিলে আৰু তাত এখন বিচনাও পাৰি দিলে। লগতে এখন পাংখাও লগাই দিলে। তাৰ পিছত মোৰ স্বামীয়ে এখন কাঁহীত ভাত ল'লে আৰু ল'ৰাজনক ষ্ট'ৰ ৰুমতে খাবলৈ দিলে। স্বামীয়ে মোক ক'লে যে যদি বেছি কাম নাথাকে তেন্তে এওঁক বেছি ঘূৰা ফুৰা কৰিবলৈ নিদিবা। তাক ক'বা যাতে সি ষ্ট'ৰ ৰুমতে থাকে। মই ক'লোঁ যে ঠিক আছে। মোৰ ভিতৰত এক অদ্ভুত শিহৰণ জন্ম হ'ল। গোটেই নিশা ভালকৈ শুবলৈ নাপালোঁ। চকু জাপ খালে সেই ল'ৰাজনৰ চেহেৰাটো চকুৰ সন্মুখলৈ আহিবলৈ ধৰিলে। নাজানো কিয়, কিন্তু মোৰ মনটোৱে এইটো বিচাৰি আছিলে যে সোনকালে ৰাতিপুৱা হৈ যাওক আৰু মোৰ স্বামী কমকৈ কামলৈ যাওক। তাৰ পিছত মই সেই চাকৰজনক মন ভৰি চাওঁ, যাক প্ৰথম দেখাৰ লগে লগে মোৰ মনটো ব্যাকুল হৈ পৰিছিল। ইমান আকৰ্ষিত কৰিব পৰা চেহেৰা মই আজিলৈকে কোনো ল'ৰাৰ তাত নাই দেখা, যিমান সেই ল'ৰাজনৰ তাত আছিল। কিন্তু মই আচৰিত এই কথাটোত হৈছিলোঁ যে সি কেনেকুৱা অদ্ভুত ধৰণৰ ল'ৰা, যিয়ে মোৰ ফালে এবাৰো চকু তুলি নাচালে। পিছদিনা ৰাতিপুৱা মই সোনকালে উঠিলোঁ। মই পাকঘৰত নাস্তা বনাই আছিলোঁ। তেতিয়াই মোৰ স্বামীয়ে ষ্ট'ৰ ৰুমৰ দৰজাত টুকুৰিয়ালে আৰু ল'ৰাজন বাহিৰলৈ আহিলে। তাৰ পিছত তাক ক'লে যে দোকানৰ পৰা ঘৰৰ বস্তুখিনি লৈ আহা আৰু ঘৰৰ কি কাম আছে বাইদেউৰাক সুধি কৰি লোৱা। তাৰ পিছত মই তোমাক দোকানলৈ লৈ যাম। এই কথা শুনাৰ লগে লগে মই চিন্তিত হৈ পৰিলোঁ। মোৰ স্বামীয়ে তাক দোকানলৈ কিয় লৈ যাবলৈ বিচাৰিছে? তেওঁতো তাক ঘৰৰ কামৰ বাবেহে আনিছিল। মই নাস্তা হোৱাৰ পিছত গেছটো বন্ধ কৰি বাহিৰলৈ আহিলোঁ। মই স্বামীক সুধিলোঁ যে আপুনি তাক ক'লৈ লৈ যাবলৈ ওলাইছে? তাকতো ঘৰৰ কামৰ কাৰণেহে ৰাখিছিলে ন? মোৰ কথা শুনি মোৰ স্বামীয়েতো প্ৰথমতে মোৰ ফালে খঙেৰে চাবলৈ ধৰিলে। তাৰ পিছত ক'লে, গোটেই দিন ইয়াতে কি কৰিব? এতিয়াও 1 ঘণ্টা আছে, তোমাৰ যি কাম আছে কৰাই লোৱা। মই তাক মোৰ লগত দোকানলৈ লৈ যাম আৰু ৰাতি সি মোৰ লগতেই আহিব আৰু ৰাতিও কিবা কাম থাকিলে কৰাই ল'বা। এই কথা শুনি মোৰ মনটো বেয়া লাগিছিল। তাৰ পিছত ল'ৰাজন পাকঘৰলৈ আহিলে। তাৰ পিছত ক'লে, বাইদেউ কিবা কাম আছে যদি কওক। মই বেকাকৈ তাৰ ফালে চালোঁ। সি এতিয়াও তলমূৰ কৰি কথা কৈয়ে আছিল। সি বাইদেউ বুলি মতাৰ লগে লগে মই খঙতে জ্বলি পুৰি যোৱা যেন হ'লোঁ। ঠিকেই আছে,
মই তাতকৈ বয়সত 2-3 বছৰ ডাঙৰেই হ'ম, কিন্তু বাইদেউ যে একেবাৰেই নহওঁ। তাৰ পিছত মই ক'লোঁ, চোৱা, মোৰ নাম চুমি। তুমি মোক চুমি বুলিলেই হ'ব। মই ইমান ডাঙৰ নহয় যে মোক তুমি বাইদেউ বুলি মাতিবা। মই তাক বৰ খঙেৰে ক'লোঁ। তাৰ পিছত মই খঙেৰে বাচনখিনি চিংকত ৰাখিলোঁ আৰু তাক ক'লোঁ, বাচনখিনি ধুই পাকঘৰটো চাফা কৰিবা, তাৰ পিছত যাবা। এনেকৈ কৈ মই বাহিৰলৈ ওলাই আহিলোঁ। মোৰ স্বামীয়ে যাবলৈ ৰেডি হৈ আছিল। তেওঁ ৰেডি হৈ নাস্তা কৰালৈকে ল'ৰাজনে বাচন ধুই পাকঘৰ চাফা কৰিলে আৰু তাৰ পিছত দোকানৰ পৰা বস্তুখিনিও আনিলে আৰু তাৰ অলপ সময় পিছতে স্বামীয়ে তাক দোকানলৈ লৈ গ'ল। নাজানো, আজিৰ দিনটো বৰ দীঘলীয়া যেন লাগিছিল। এনেকুৱা লাগিছিল কেতিয়া দিনটো যেন শেষ হ'ব। মই বাৰে বাৰে ঘড়ীটোৰ ফালেই চাইছিলোঁ। আনদিনা মই কেনেকৈ দিনটো পাৰ হৈ যায় গমেই নাপাওঁ, কিন্তু ঘৰৰ কাম কৰি আজৰি পোৱাই নাছিলোঁ। দিনটো বহুত সোনকালেই পাৰ হৈ গ'ল যেন লাগিছিল। আজিতো এনেকুৱা লাগিছিল যেন সময় ৰৈ গৈছে। মই অস্থিৰ হৈ পৰিলোঁ। বাৰে বাৰে সেই ল'ৰাজনৰ কথাই মনলৈ আহি আছিল। যেতিয়া ৰাতি মোৰ স্বামী অহাৰ সময় হ'ল, তেতিয়া খৰধৰকৈ মোৰ কোঠালৈ গ'লোঁ আৰু ধুনীয়াকৈ কাপোৰ পিন্ধি মেকআপ কৰিলোঁ আৰু মোৰ চুলিখিনিও মেলি থৈ দিলোঁ। মোৰ বিয়া হোৱা 7 বছৰ হৈ গৈছিল আৰু আজিলৈকে মই মোৰ স্বামীৰ কাৰণে এনেকৈ সাজি কাচি থকা নাছিলোঁ। বিয়া প্ৰথম এমাহমানলৈকে মই নিজকে অলপ যত্নত ৰাখিছিলোঁ, কিন্তু ইয়াৰ পিছতে মই ঘৰৰ কামত ব্যস্ত হৈ গৈছিলোঁ। কিন্তু নাজানো আজি কিয় মোৰ মনটোৱে বিচাৰিছিল যে মই নিজকে সজাই ধুনীয়াকৈ ৰাখোঁ। মই মোৰ ধুনীয়াও আছিলোঁ। মোৰ বয়স 30 বছৰ হৈছিল, কিন্তু মই বহুত ধুনীয়া আছিলোঁ। প্ৰথম দেখাত কোনেও মোক বিয়া হোৱা বুলি নাভাবে। যেতিয়া মই মোৰ স্বামীৰ লগত ক'ৰবালৈ গৈছিলোঁ, তেতিয়া সকলোৱে মোক কৌতূহল দৃষ্টিৰে চাইছিল, কাৰণ মোৰ স্বামী দেখিবলৈ একেবাৰে ধুনীয়া নাছিল আৰু মই এগৰাকী সুন্দৰী মহিলা আছিলোঁ। সেইকাৰণে আমাৰ চাকৰজনৰ সৌন্দৰ্য দেখি মোৰ ভিতৰত শুই থকা কামনা জাগি উঠিছিল আৰু মোৰ শৰীৰৰ গৰম লাভাৰ দৰে উতলি আছিলে। যেতিয়া ৰাতি মোৰ স্বামী ঘৰলৈ আহিছিল, তেতিয়া মোক দেখি তেওঁ আচৰিত হৈ ৰৈছিল, কিন্তু মোৰ চকু তাৰ ওপৰতে আছিল। গোটেই দিন নাজানো মই কেনেকৈ কটাইছিলোঁ, কিন্তু সেই ল'ৰাজন বৰ অদ্ভুত আছিল। সি এবাৰো মোৰ ফালে চোৱা নাছিল। এই কথাটোৱে মোক ভিতৰি ভিতৰি জ্বলাই মাৰিছিল। এইফালে মোৰ স্বামীয়ে মোক দেখি বৰ আনন্দিত হৈছিল। ৰাতিৰ আহাৰ খাই মোক কৈছিল, আহা জান, আজি তোমাক লং ড্ৰাইভত লৈ যাওঁ। তোমাক আজি বৰ ভাল লাগিছে। কিন্তু মই তেওঁৰ কাৰণেতো ধুনীয়া হৈ থকা নাছিলোঁ। মই যাৰ কাৰণে ইমান সাজি কাচি আছিলোঁ, তেওঁ এবাৰো মোক চকু তুলিয়েই নাচালে। মই ভাবিছিলোঁ সি মোক চাওক আৰু চাই চাই মোৰ সৌন্দৰ্যত বিলীন হৈ যাওক, কাৰণ ময়ো দেখিবলৈ কম ধুনীয়া নাছিলোঁ। কিন্তু সি চিধা ষ্ট'ৰ ৰুমলৈ সোমাই গৈছিল। মই মোৰ স্বামীক ক'লোঁ, মোৰ বৰ মূৰ বিষাইছে। এনেকৈ কৈ মই মোৰ কোঠালৈ গ'লোঁ আৰু বৰ দুখ মনেৰে মোৰ কাপোৰ সলালোঁ আৰু মুখখনো ধুই ল'লোঁ। তাৰপিছত ভাবিবলৈ ধৰিলোঁ, কেনেকৈ মই সেই ল'ৰাজনক মোৰ প্ৰতি আকৰ্ষিত কৰোঁ। ৰাতিপুৱা উঠি মই মোৰ স্বামী উঠাৰ আগতেই ছটৰ ওপৰলৈ গ'লোঁ। ধোৱা কাপোৰবিলাক মেলি দিলোঁ আৰু চিৰিৰে তললৈ নামি আহোঁতে মই জানি বুজি মই মোৰ ভৰিখন বেঁকা কৰি দিলোঁ আৰু মই তললৈ পৰি গ'লোঁ। মোৰ ভৰিত বহুত আঘাত পালোঁ। ভৰিৰ আঁঠু ফুলি গৈছিল। মই কান্দিবলৈ ধৰিলোঁ, চিঞৰিবলৈ ধৰিলোঁ। মোৰ স্বামী আৰু সেই ল'ৰাজন দুয়ো তেওঁলোকৰ কোঠাৰ পৰা দৌৰি আহিল। মোৰ স্বামীয়ে যেতিয়া মোক চিৰিৰ তলত পৰি থকা দেখিলে, তেতিয়া সুধিলে যে কি হ'ল। তেতিয়া মই ক'লোঁ যে চিৰিৰ পৰা পিছলি পৰিলোঁ। আৰু যেতিয়া মোৰ স্বামীয়ে মোক উঠাবলৈ ধৰিলে, মই চিঞৰি উঠিলোঁ। মোৰ সঁচাকৈ ভৰিৰ হাড় ভাঙি গৈছিল। মোৰ স্বামীয়ে মোক ধৰি ধৰি গাড়ীত উঠাই হস্পিটেললৈ লৈ গ'ল। ডাক্তৰে ক'লে যে মোৰ ভৰিৰ হাড় ভাঙি গৈছে। মোৰ ভৰিখনত প্লাষ্টাৰ লগাই দিলে আৰু মোক বিচনাত কেইদিনমান জিৰণি ল'বলৈ ক'লে। মোৰ স্বামীয়ে বহুত চিন্তিত হৈ পৰিল যে মই এতিয়া কামলৈ যাওঁ কেনেকৈ। তাৰ পিছত ক'লে যে এটা কাম কৰোঁ, এই ল'ৰাজনকে পঠিয়াই দিওঁ। তাৰ পিছত ক'লে, এতিয়াতো তাৰ দোকানলৈ যোৱা কেইদিনো হৈছে, সিটো এতিয়া দোকানৰ কথাও একো বুজিব পৰাই হোৱা নাই। মই তেতিয়া ক'লোঁ যে আপুনি দোকানলৈ যাওক, সেই ল'ৰাজনক ইয়াতে থৈ যাওক। যদি মোৰ কিবা বস্তুৰ দৰকাৰ হয় মই তেতিয়া তাক ক'ম। মোৰ স্বামীয়েও মোৰ কথাত মান্তি হ'ল। তেওঁ কামলৈ গুচি গ'ল আৰু মই এতিয়া বহুত সুখী হৈছিলোঁ। মোৰ ভৰি বিষ হৈ আছিলে আৰু আঁঠুটোও লৰাব পৰা নাছিলোঁ, কিন্তু মোৰ মনটো বহুত আনন্দিত হৈ আছিল। স্বামী যোৱাৰ লগে লগে মই সেই ল'ৰাজনক মাতিলোঁ আৰু লগতে মোৰ ওড়নাখনো মোৰ বুকুৰ পৰা আঁতৰাই থলোঁ। সি মোৰ কোঠালৈ আহিলে আৰু তলমূৰ কৰি ক'বলৈ ধৰিলে, কওক, কিয় মাতিছিল? মই বিচাৰিছিলোঁ যে সি মোক চাওক
মই ক'লোঁ যে ওচৰলৈ আহা। সি মোৰ ওচৰলৈ আহিলে আৰু ক'লে, কওক কি লাগে আপোনাক। মই আপোনাৰ কাৰণে ভাত বনালোঁ। মই ভাত বনাবলৈ জানো আৰু পাকঘৰ আৰু গোটেই ঘৰটো চাফাও কৰিলোঁ। মই ক'লোঁ যে ইয়াতে বহা। তেনেকৈ কোৱাৰ লগে লগে সি এবাৰ মোৰ ফালে চাইছিল, কিন্তু সি লগে লগে মোৰ পৰা চকু বেলেগ ফালে লৈ গৈছিল আৰু ৩-৪ খোজ পিছুৱাই গৈছিল। তাৰপিছত কৈছিল যে আপোনাৰ যদি কিবা বস্তুৰ দৰকাৰ হৈছে তেন্তে মোক কওক। এই কথা শুনি মোৰ তাৰ ওপৰত খং উঠিবলৈ ধৰিলে। মই ক'লোঁ যে মোৰ ভৰি বহুত বিষাই আছে। মোৰ কোঠাৰ ভিতৰত থাকি আমনি লাগিছে। মোক বাহিৰলৈ বাৰান্দালৈ লৈ ব'লা। মই বিচাৰিছিলোঁ যে সি মোৰ কাষলৈ আহক। এই কথা শুনাৰ লগে লগে সি ক'লে যে মই এনেকুৱা কৰিব নোৱাৰোঁ। ৰাতি যেতিয়া ছাৰ আহিব তেতিয়া আপুনি বাহিৰলৈ যাব পাৰিব। এনেকৈ কৈ সি মোৰ কোঠাৰ পৰা বাহিৰলৈ গুচি গ'ল। মোৰ তাৰ ওপৰত বহুত খং উঠিবলৈ ধৰিলে। সি নিজকে কি বুলি ভাবিছে? মই যিমানেই তাৰ ওচৰ চাপিবলৈ বাহনা বিচাৰিছিলোঁ সিমানেই সি মোৰ পৰা আঁতৰি গৈছিল। কিন্তু এবাৰ মই সুযোগ পালোঁ। মোৰ স্বামী কামলৈ যোৱাৰ লগে লগে মই চিঞৰিবলৈ ধৰিলোঁ যেন মই বিচনাৰ পৰা তলত পৰি গৈছোঁ। মই বিচনাত ধৰি ধৰি মজিয়াত বহি পৰিলোঁ। মোৰ ওচৰত থকা লাঠিডালো দূৰলৈ পেলাই দিলোঁ। দেখিলেই যেন লাগে যে মই বিচনাৰ পৰা তলত পৰি গৈছোঁ। ল'ৰাজনে যেতিয়াই মোৰ কোঠাত সোমালে মই চিঞৰিবলৈ ধৰিলোঁ, কন্দাৰ নাটক কৰিবলৈ ধৰিলোঁ। সি মোৰ ওচৰলৈ আহিলে আৰু বাধ্য হৈ মোক উঠাবলৈ ধৰিলে। যেতিয়াই সি মোৰ বাহু তাৰ কান্ধত ৰাখিলে আৰু মোৰ কঁকালত ধৰি মোক উঠাবলৈ চেষ্টা কৰিলে, তেতিয়া মোৰ বন্ধু-বান্ধৱীসকল, পিছৰ খণ্ড শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাহিনীটো ভাল লাগিলে লাইক কৰি সকলোকে শ্বেয়াৰ কৰক। আজিলৈ আহোঁ, ধন্যবাদ।